হেল্ল' এভৰিৱান, ৱেলকাম বেক টু ইয়াছাম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে এটা বহুত ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিম, যিটো হৈছে এনচিয়েণ্ট আছাম হিষ্ট্ৰী, অৰ্থাৎ পৌৰাণিক অসম বুৰঞ্জী। এই টপিকটোৰ পৰা যিকোনো ষ্টেট লেভেল কম্পিটিটিভ এক্সামত বহুত কুৱেশ্যন আহে আৰু বহুত বেছি ইম্পৰ্টেণ্ট হোৱাৰ লগতে বহুত ইণ্টাৰেষ্টিঙো হয়। এই ভিডিঅ'টো আপোনালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব, কাৰণ বহুত কম্পিটিটিভ এক্সামৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি এই ভিডিঅ'টো বনোৱা হৈছে। আৰু কুৱেশ্যন পেপাৰ ডিছকাছ কৰাৰ আগতে মই আপোনালোকৰ লগত ভালদৰে এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ কথা অকণমান আলোচনা কৰিম। তেন্তে আশা কৰিছোঁ এই ভিডিঅ'টোত আপোনালোকে মোৰ লগত শেষলৈ জড়িত হৈ থাকিব। আৰু অকণো পলম নকৰাকৈ ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ বুৰঞ্জী বুলি ক'লে আমি সাধাৰণতে জানিব লাগিব যে অসম বুৰঞ্জীক 4টা বহল ভাগত বা 4টা যুগত ভগোৱা হৈছে। তাৰে প্ৰথমটো হৈছে দ্য এনচিয়েণ্ট এৰা, তাৰ পিছৰটো দ্য মিডিভেল এৰা, তাৰ পিছত কলনিয়েল এৰা আৰু তাৰ পিছৰটো হৈছে দ্য পষ্ট কলনিয়েল এৰা। আৰু এই 4টা যুগৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিম। আৰু এটা ভিডিঅ'ত যিহেতু আলোচনা কৰাটো অকণমান কঠিন, সেইকাৰণে মই বেলেগ বেলেগ পাৰ্ট বনাম, আপোনালোকে চাই থাকিব। আৰু আজি আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ প্ৰথম যুগ, অৰ্থাৎ দ্য এনচিয়েণ্ট এৰা। আৰু যেতিয়া পৌৰাণিক অসম বুৰঞ্জী বুলি আমি গম পাওঁ বা শুনো, তেন্তে আমি জানিব লাগিব যে এইটো আৰম্ভ হৈছিলে কামৰূপা কিংডমৰ পৰা। আৰু এই কামৰূপা কিংডম এষ্টাব্লিছড কেতিয়া হৈছিলে? 350 BC ৰ পৰা। অৰ্থাৎ কামৰূপা কিংডম কি? এইটো অসমৰ ঐতিহাসিক যুগৰ প্ৰথম সাম্ৰাজ্য। আৰু এতিয়া জাষ্ট মই কথাবিলাক আপোনালোকক ভালদৰে কৈ যাম আৰু ভিডিঅ'টোৰ শেষত আমি প্ৰশ্ন আলোচনা কৰিম। এই কামৰূপা কিংডমত টোটেল 3টা ডাইনেষ্টি বা 3টা বংশই ৰাজত্ব কৰিছিল। সেইবোৰ হৈছে দ্য বৰ্মন ডাইনেষ্টি, লেচ্চা ডাইনেষ্টি আৰু পাল ডাইনেষ্টি। আৰু ইয়াৰ আগতে বহুতকেইটা ডাইনেষ্টি বা বংশই ৰাজত্ব কৰি গৈছে। আৰু সেইবোৰ হৈছে দানৱ ডাইনেষ্টি, যিটোৰ প্ৰথমজন ৰজা আছিলে মহিৰংগ দানৱ। তাৰপিছত আহিছিলে নৰকা ডাইনেষ্টি, যিটো এষ্টাব্লিছড কৰিছিলে নৰকাসুৰ। আৰু তথ্যমতে নৰকা ডাইনেষ্টিৰ শেষৰজন ৰজাক বধ কৰিছিল শ্ৰীকৃষ্ণই। আৰু তাৰপিছত মহাভাৰত, কলিকা পুৰাণ এইবোৰ আছিলে, যদিও এইবোৰ আমাক প্ৰি হিষ্টৰী পাৰ্টটো এতিয়া নালাগে। তেন্তে আমি এতিয়া আলোচনা কৰিম এনচিয়েণ্ট হিষ্ট্ৰী। আমি আকৌ আহোঁ কামৰূপৰ ডাইনেষ্টিলৈ, যিটো আৰম্ভ হৈছিলে 350 BC আৰু শাসনকাল চলিছিলে 1140 BC লৈ, অৰ্থাৎ 1140 BC লৈ। অৰ্থাৎ বহুত দীঘলীয়া সময় ৰাজত্ব কৰিছিলে এই কামৰূপ কিংডমটোৱে। আৰু কামৰূপা কিংডমৰ প্ৰথম বংশটো হৈছে বৰ্মন ডাইনেষ্টি। আৰু বৰ্মন ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে কোনে? পুষ্য বৰ্মন। অৰ্থাৎ 13জন ৰজাই ৰাজত্ব কৰা বৰ্মন বংশৰ প্ৰথমজন ৰজা আছিলে পুষ্য বৰ্মন। আৰু এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। আৰু ৰজা পুষ্য বৰ্মন কিমান বছৰ কাল ৰাজত্ব কৰিছিলে? প্ৰায় 24 বছৰ কাল। কেতিয়াৰ পৰা? 350 BC পৰা 374 BC লৈ। ঠিক আছে। তাৰপিছত কি হ'ল? পুষ্য বৰ্মনৰ মৃত্যুৰ পিছত বৰ্মন বংশৰ ৰজা হয় কোন? পুষ্য বৰ্মনৰ পুত্ৰ সমুদ্ৰ বৰ্মন। আৰু এই সমুদ্ৰ বৰ্মন প্ৰায় 24 বছৰ কাল ৰাজত্ব কৰিছিল, অৰ্থাৎ 374 BC পৰা 398 BC লৈ। আৰু সমুদ্ৰ বৰ্মন গুপ্ত বংশৰ ৰজা আছিলে, যিহেতু সমুদ্ৰ বৰ্মনৰ নামটো সমুদ্ৰগুপ্ত বুলিও জনা যায়। আৰু সমুদ্ৰ বৰ্মনৰ বিষয়ে আৰু এটা তথ্য আছে যে তেখেতক লোকেল ৰুলাৰবোৰে সিহঁতৰ গড বুলিও বিশ্বাস কৰিছিলে। আৰু সমুদ্ৰ বৰ্মনৰ বিষয়ে যিকেইটা কথা ক'লোঁ, সেইবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ বৰ্মন বংশটো সেই সময়ছোৱাত বহুত কম সময়ত বহুত বেছি বিস্তাৰ হৈছিল। আৰু সমুদ্ৰ বৰ্মন কোন আছিলে? পুষ্য বৰ্মনৰ পুত্ৰ। ঠিক আছে। তাৰপিছত সমুদ্ৰ বৰ্মনৰ পিছত বল বৰ্মন, কল্যাণ বৰ্মন আৰু গণপতি বৰ্মন নামৰ 3জন ৰজাই কামৰূপ সাম্ৰাজ্যত শাসন চলায়। আৰু কল্যাণ বৰ্মন নামৰ যিজন ৰজা আছিলে, তেখেতে কি কৰিছিলে?
ডবকা কিংডম নিজৰ অধীনত কৰি লৈছিলে। এইখিনিতে আৰু এটা কথা যে পুষ্যবৰ্মন ৰজাৰ পৰা আৰম্ভ কৰি আপোনাৰ গণপতি বৰ্মনলৈকে কামৰূপ ৰাজ্যটো কি আছিলে? গুপ্ত সাম্ৰাজ্যৰ অধীনত আছিলে। ঠিক আছে। আৰু তাৰপিছত কি হয়, বৰ্মন বংশৰ ষষ্ঠজন ৰজা হয় মহেন্দ্ৰ বৰ্মন, আৰু তেখেত গোটেই পূবৰ অঞ্চলবোৰ নিজৰ অধীনত কৰি লৈছিলে। আৰু যেতিয়া মহেন্দ্ৰ বৰ্মন কামৰূপ বংশৰ ৰজা হয়, ঠিক তেতিয়াই গুপ্ত সম্ৰাট স্কন্দগুপ্তৰ মৃত্যুৰ লগে লগে গুপ্ত সাম্ৰাজ্য কি হয়? দুৰ্বল হৈ পৰে। আৰু ঠিক সেই সময়তে কামৰূপৰ ৰজা মহেন্দ্ৰ বৰ্মনে নিজকে গুপ্ত বংশৰ বান্ধোনৰ পৰা মুক্ত কৰি স্বাধীন ৰজা হিচাপে ঘোষণা কৰে। তাৰপিছত তেখেতে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰে। আৰু ইয়াতে আৰু এটা কথা যে অশ্বমেধ যজ্ঞ কেৱল শক্তিশালী ৰজাবোৰেহে কৰিব পাৰিছিল। আৰু এই যজ্ঞ শেষ হোৱাৰ পিছত ৰজাই ঘোঁৰা এৰি দিয়ে, আৰু সেই ঘোঁৰাবোৰে যিমান দূৰ অঞ্চল ভ্ৰমণ কৰে বা যিমানটা ৰাজ্য ভ্ৰমণ কৰে, সেই গোটেই অঞ্চল বা ৰাজ্যবোৰ সেই ৰজাৰ অধীনত হৈ পৰে। আৰু বহুত ইম্পৰ্টেণ্ট এটা কথা যে মহেন্দ্ৰ বৰ্মন আছিল প্ৰাচীন অসমৰ যজ্ঞ সম্পাদন কৰা প্ৰথমজন ৰজা। ঠিক আছে। আৰু এই মহেন্দ্ৰ বৰ্মনে কামৰূপ সাম্ৰাজ্য বহুত বেছি বিস্তাৰ কৰিছিলে, আৰু ত্ৰিপুৰা, শ্ৰীহট্ট আৰু সমতট নিজৰ ৰাজনৈতিক অধিকাৰৰ তলতীয়া কৰি লৈছিল। তেখেতৰ মৃত্যুৰ পিছত বৰ্মন বংশৰ ৰজা হৈছিলে নাৰায়ণ বৰ্মন, আৰু এওঁ পূৰ্বৰ ৰজা মহেন্দ্ৰ বৰ্মনে এৰি থৈ যোৱা ৰাজ্যক্ষেত্ৰৰ ওপৰত নিজৰ শাসন চলাইছিল। তাৰপিছত নাৰায়ণ বৰ্মনৰ পুত্ৰ ভূতি বৰ্মন বা মহাভূতি বৰ্মন হৈছিল বৰ্মন বংশৰ অষ্টমজন ৰজা, আৰু এওঁৰ ৰাজত্বকাল আছিলে ৫১৮ পৰা ৫৪২ খ্ৰীষ্টাব্দ। কামৰূপৰ লগতে ভূতি বৰ্মনে সামৰি লোৱা অন্যান্য ৰাজ্যসমূহ হৈছে পুণ্ডহৰ্দন, সমতট, ত্ৰিপুৰা, কছাৰ আৰু ডবকা। তেওঁ এজন মহাশক্তিশালী ৰজা আছিলে, আৰু সেইকাৰণে তেওঁ অশ্বমেধ যজ্ঞ সম্পাদন কৰি মহাৰাজা ধীৰাজ উপাধি লৈছিল। তাৰপিছত বৰ্মন বংশৰ নৱমজন ৰজা আছিলে চন্দ্ৰমুখ বৰ্মন, আৰু এওঁৰ শাসনকাল আছিলে ১০ বছৰ, আৰু পূৰ্বৰ ৰজাসমূহে অন্তৰ্ভুক্ত কৰা ৰাজ্যসমূহৰ ওপৰতে এখেতে শাসন চলাইছিল। আৰু ঠিক এনেকৈয়ে পুষ্যবৰ্মনৰ সৰু সাম্ৰাজ্যখন বৰ্মন বংশৰ লোকসকলে অৰ্থাৎ তেখেতৰ বংশধৰসকলে ডাঙৰ কৰি গৈ আছিলে, আৰু লাহে লাহে বাংলাদেশলৈ গৈ পাইছিল। এনেকুৱা সময়তে মালৱাৰ ৰজা য়শোধৰ্মনে এই বিশাল বৰ্মন ডাইনেষ্টি নিজৰ অধীনত কৰিবলৈ আক্ৰমণ কৰিছিল। কিন্তু সেই সময়ত চন্দ্ৰমুখ বৰ্মনৰ পুত্ৰ অৰ্থাৎ ভূতি বৰ্মনৰ নাতিয়েক স্থিতবৰ্মন এই যুদ্ধত জয়ী হৈ বৰ্মন বংশৰ দশমজন ৰজা হয়। আৰু এওঁ এজন খুব শক্তিশালী ৰজা আছিলে, আৰু বৰ্মন বংশৰ আগৰ ৰজাসকলে শাসন চলোৱা ৰাজ্যসমূহৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। স্থিতবৰ্মনৰ পিছত বৰ্মন বংশৰ ৰজা হয় সুস্থিতবৰ্মন, আৰু এওঁৰ ৰাজত্বকাল আছিলে ৫৯০ খ্ৰীষ্টাব্দৰ পৰা ৬০০ খ্ৰীষ্টাব্দলৈ। আৰু এই সুস্থিতবৰ্মনৰ ৰাজত্বকালতে বেংগলৰ ৰজা গড় বা গড়সকলে বৰ্মন ডাইনেষ্টিৰ ওপৰত এটা আক্ৰমণ কৰে, আৰু এই যুদ্ধত সুস্থিতবৰ্মনৰ মৃত্যু হয়। কিন্তু কিছুদিন পিছতেই সুস্থিতবৰ্মনৰ দুই পুত্ৰ সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মনে এই গড়সকলৰ লগত যুদ্ধ কৰে। এই যুদ্ধত গড়সকলে এটা ডাঙৰ হাতীৰ দলৰ সৈতে যুদ্ধ কৰিবলৈ আহে বা যুঁজিবলৈ আহে, যদিও দুই ভাতৃ সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মনে এই যুদ্ধত জয়ী হৈ সুস্থিতবৰ্মন আকৌ বৰ্মন ডাইনেষ্টিৰ ৰজা হয়। ঠিক আছে। তাৰপিছত সুপ্ৰতিষ্ঠিত বৰ্মনৰ কোনো পুত্ৰ নথকাৰ ফলত সুপ্ৰতিষ্ঠিত বৰ্মনৰ মৃত্যুৰ পিছত তেখেতৰ ভাতৃ ভাস্কৰ বৰ্মনে বৰ্মন বংশৰ ৰজা হয়, আৰু এওঁ প্ৰায় ৫০ বছৰ কাল বৰ্মন বংশৰ ৰজা হৈ থাকে। তেখেতৰ ৰাজত্বকাল হৈছে ৬০০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ, অৰ্থাৎ ৫০ বছৰ, আৰু সেইকাৰণে তেখেতক মষ্ট ইলাষ্ট্ৰিয়াছ কিং বুলিও কোৱা হয়। অৰ্থাৎ আটাইতকৈ বেছি ফেমাছ, ভাস্কৰ ডাইনেষ্টিৰ ভিতৰত আটাইতকৈ ফেমাছ ৰজা আৰু আটাইতকৈ বেছি
সাম্ৰাজ্যটো বিস্তাৰ কৰা ৰজা বুলিও কোৱা হয়। আৰু ভাস্কৰ বৰ্মনৰ বিষয়ে জানিবলগীয়া আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো এইটোৱে যে ভাস্কৰ বৰ্মন বৰ্মন ডাইনেষ্টিৰ শেষৰজন ৰজা, অৰ্থাৎ তেখেতৰ পিছত আৰু বৰ্মন বংশৰ কোনো ৰজা নহয় বা বৰ্মন বংশৰ সামৰণি ঘটে। ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট কথা যে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপ ভ্ৰমণ কৰিছিল আৰু প্ৰায় এমাহ কাল কামৰূপত থাকিছিল। হিউৱেন-চাঙে ভাৰতৰ সম্বন্ধে ৰচনা কৰা চি ইউ কি নামৰ গ্ৰন্থখনত কামৰূপক কা-মু-লো-প আৰু ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি উল্লেখ কৰিছিল। ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে কামৰূপত বৰ্মন বংশৰ অন্ত পৰে। তেন্তে আমি গম পালোঁ বৰ্মন ডাইনেষ্টিৰ টোটেল 13জন ৰজাৰ বিষয়ে আৰু বৰ্মন ডাইনেষ্টিৰ বিষয়ে থুলমূল আমি এটা ধাৰণা পালোঁ। তেন্তে আজিলৈ আমি ভিডিঅ'টোৰ ফাৰ্ষ্ট পাৰ্টটো ইয়াতে কমপ্লিট কৰোঁ আৰু এতিয়া আমি কুৱেশ্যন আনচাৰ ডিছকাছ কৰোঁ। ঠিক আছে। আজি প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি, অৰ্থাৎ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুষ্য বৰ্মন। আৰু পুষ্য বৰ্মনৰ ৰাজত্বকাল কেতিয়া আৰম্ভ হৈছিলে? 350 BCE আৰু তেখেত টোটেল 24 বছৰ ৰাজত্ব কৰিছিলে, অৰ্থাৎ 350 BCEৰ পৰা 374 BCE। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোৱিং ইজ দ্য আৰ্লিয়েষ্ট নন কিং অফ এনচিয়েণ্ট আছাম, অৰ্থাৎ এনচিয়েণ্ট আছামৰ বিখ্যাত ৰজা বা বিখ্যাত কিং কোন আছিলে, অৰ্থাৎ এনচিয়েণ্ট আছামৰ আগতে কোন আছিলে? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহিৰংগ দানৱ। আৰু মহিৰংগ দানৱ কোন আছিলে? দানৱ বংশৰ বা দানৱ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আছিলে, দানৱ ডাইনেষ্টিৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট কিং ফ্ৰম আছাম টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ, অৰ্থাৎ অশ্বমেধ যজ্ঞ সম্পন্ন কৰা প্ৰাচীন অসমৰ প্ৰথমজন ৰজা কোন? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহেন্দ্ৰ বৰ্মন। আৰু মহেন্দ্ৰ বৰ্মনে অশ্বমেধ যজ্ঞ সম্পন্ন কৰি নিজকে স্বাধীন ৰজা হিচাপে ঘোষণা কৰে কিহৰ পৰা? গুপ্ত বংশৰ পৰা। ঠিক আছে। আগতে বৰ্মন ডাইনেষ্টি বা কামৰূপ বংশটোৱে কিহৰ আণ্ডাৰত আছিলে? গুপ্ত বংশৰ। কিন্তু যেতিয়া মহেন্দ্ৰ বৰ্মনে অশ্বমেধ যজ্ঞ সম্পন্ন কৰে তাৰপিছত তেখেতে নিজকে গুপ্ত বংশৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰি স্বাধীন ৰজা হিচাপে ঘোষণা কৰে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোৱিং ইজ নট এ কমন লেংগুৱেজ ইন দ্য পিৰিয়ড অফ বৰ্মন ডাইনেষ্টি, অৰ্থাৎ কি কৈছে বৰ্মন ডাইনেষ্টিৰ সময়ত প্ৰচলিত ভাষাবোৰৰ ভিতৰত তলত দিয়া কোনটো ভাষা কমন ভাষা নাছিলে বা লেংগুৱেজ নাছিলে, যোনটো চলা নাছিলে তেতিয়া। ঠিক আছে। অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পালি লেংগুৱেজ। অৰ্থাৎ ইয়াতে আমি আৰু এটা কথা গম পালোঁ, সেইটো কি যে অপশ্যনত দিয়া বাকী তিনিটা বৰ্মন বংশৰ ভাষা আছিলে যিটো তেতিয়া প্ৰচলিত আছিলে। ঠিক আছে। এই তিনিটা নোট ডাউন কৰি ল'ব আৰু মনত ৰাখিব ট্ৰাই কৰিব। নেক্সট কুৱেশ্যন, হিউৱেন-চাং টাৰ্মড ভাস্কৰ বৰ্মন এজ এ, অৰ্থাৎ হিউৱেন-চাং ভাস্কৰ বৰ্মনক কি বুলি উল্লেখ কৰিছে? ইয়াতে অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰাহ্মণ কিং, অৰ্থাৎ কুমাৰ ৰজা। আৰু হিউৱেন-চাং ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিবলৈ আহিছিলে আৰু তেতিয়া তেখেতে এখন গ্ৰন্থ লিখিছিলে চি ইউ কি বুলি, আৰু সেই গ্ৰন্থখনত তেখেতে ভাস্কৰ বৰ্মনৰ বিষয়ে লিখিছিলে আৰু তাতে তেখেতক কুমাৰ ৰজা বুলি উল্লেখ কৰিছে। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বায়'গ্ৰাফি হৰ্ষচৰিত হুৱেৰ বৰ্মন কিং মহাভূতি বৰ্মন ইজ নেমড এজ ভূতি বৰ্মন? কি কৈছে যে হৰ্ষচৰিত নামৰ যিটো বায়'গ্ৰাফি আছে য'ত মহাভূতি বৰ্মনক ভূতি বৰ্মন হিচাপে উল্লেখ কৰা আছে, সেই গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বনভট্ট। এই প্ৰশ্নটোতে আমি আৰু এটা কথা গম পালোঁ যে মহাভূতি বৰ্মন মানেই ভূতি বৰ্মন, অৰ্থাৎ মহাভূতি বৰ্মনকে ভূতি বৰ্মন বুলি কোৱা হয়। আৰু মহাভূতি বৰ্মনক ভূতি বৰ্মন বুলি কোনখন গ্ৰন্থত উল্লেখ আছে? হৰ্ষচৰিত। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোৱিং লিজেণ্ডেৰী ডাইনেষ্টি প্ৰিচিডছ দ্য বৰ্মন ডাইনেষ্টি, অৰ্থাৎ তলত উল্লেখ কৰা কোনটো লেজেণ্ডেৰী বংশই বৰ্মন বংশৰ আগত
ৰাজত্ব কৰিছিলে অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ফৰ্মা ডাইনেষ্টি আৰু এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় কাৰণ অসমত ৰাজত্ব কৰা এই ফৰ্মা ডাইনেষ্টিটোৱে হৈছে দ্বিতীয়টো বংশ আৰু প্ৰথম বংশটো আছিলে দানৱ ডাইনেষ্টি ইয়াতে দুটা কথা গম পালোঁ বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব নেক্সট কুৱেশ্যন ভাস্কৰ বৰ্মন মেড এলায়েন্স উইথ হুইচ অফ দ্য ফলোয়িং কিং অফ বৰ্ধনা ডাইনেষ্টি এগেইনষ্ট গৌড়া কিং শশাংক অৰ্থাৎ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত যেতিয়া গড়সকলে বৰ্মন ডাইনেষ্টিত আক্ৰমণ কৰিছিলে তাৰ কেইদিনমান পিছতে ভাস্কৰ বৰ্মনে কি কৰিছিলে বৰ্ধনা ডাইনেষ্টিৰ এজন ৰজাৰ লগত এলায়েন্স কৰিছিলে আৰু সেই ৰজাজন কোন আছিলে অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হৰ্ষবৰ্ধন অৰ্থাৎ ইয়াতে আমি আৰু এটা কথা গম পালোঁ যে হৰ্ষবৰ্ধন কোন বংশৰ ৰজা আছিলে বৰ্ধন বংশৰ ঠিক আছে আৰু বৰ্ধন বংশৰ ৰজা হৰ্ষবৰ্ধনৰ লগত কোনে এলায়েন্স কৰিছিলে ভাস্কৰ বৰ্মনে ঠিক আছে কাৰ এগেইনষ্টত গড় ৰজা শশাংকৰ এগেইনষ্টত ঠিক আছে এই তিনিটা কথা মনত ৰাখিব ইয়াতে তিনিটা পইণ্ট পাইছোঁ যি তিনিটা বহুত বেছি ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম অৰ্থাৎ আহোম কিংডমৰ প্ৰথম ৰাজধানী কি আছিলে অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চৰাইদেউ নেক্সট কুৱেশ্যন দ্য এনচিয়েণ্ট নেম অফ কাছাৰ ৱাজ অৰ্থাৎ কাছাৰ জিলাৰ পুৰণি নাম কি আছিলে অপশ্যনত দিয়াবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিডিম্বা এইটোৱে আছিল আজিৰ শেষৰ প্ৰশ্ন যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আমি ইয়াৰ পিছৰ ভিডিঅ'টোত অকণমান বেছিকৈ প্ৰশ্ন আলোচনা কৰিম চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'ৰ আপডেটছ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ